তাৰমানে দেখিছোঁ, ৰিয়েকশ্যনটো পাইছোঁ পেপাৰত। সেইকাৰণে আমি আগৰ পৰাই কৈ আছোঁ যে নগাঁও উপ নিৰ্বাচনত আমাৰ জিকাটো খাটাং, ইয়াত কোনো সন্দেহ নাই। বাই ইলেকশ্যন কাৰণে আমি হয়তো কেতিয়াবা ভাবিব লাগে যে গোটেই গভৰ্ণমেণ্টটো নামি পৰিব, আৰু ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থী নগাঁৱৰ উপায়ুক্তগৰাকী হ'ব বুলি শুনিছিলোঁ। এতিয়া তেওঁলোকে কি সিদ্ধান্ত লয় নাজানো। কিন্তু যিটো কথা কৈছে মুখ্যমন্ত্ৰী, বিশেষ সম্প্ৰদায়ৰ লোকেহে জয়ী হ'ব পাৰে, মানে কেৱল মুছলমান সংখ্যালঘুকে টাৰ্গেট কৰি থকা কথা বুজাইছে, কিন্তু মুছলমান সংখ্যালঘু ভোট থকা অঞ্চলতে কংগ্ৰেছ জয়ী হয়। এইটো কথা তাত একচুৱেলি কংগ্ৰেছৰ ছাপৰ্টাৰ ন' ডাউট মুছলমানসকল আছে। এইটো নহয় যে অকল মুছলমানেই কংগ্ৰেছ কৰে, হিন্দু মানুহেও কংগ্ৰেছ কৰে। গতিকে কংগ্ৰেছ হিন্দু মুছলমান সকলোৱে মিলিয়ে কংগ্ৰেছ কৰে। কিন্তু তেওঁলোকৰতো ৰাজনীতি তেনেকুৱা বিভাজনৰ ৰাজনীতি। গতিকে এই কথাটো এইটো বিজেপিৰ নীতিত সেই কথাবিলাক কৈ থাকে। শিৱামণি বৰাক লৈ চৰ্চা চলি আছে, শিৱামণি বৰা বিজেপিলৈ যোৱাৰ এটা প্ৰসংগ উত্থাপন হৈ আছে, বিভিন্ন মহলত চৰ্চা চলি আছে বিষয়টো, কিমান দূৰ সঁচা কেনেকৈ? মুখ্যমন্ত্ৰী তাৰ ৰিয়েকশ্যনততো তেওঁ ৰিফিউজ কৰা যেন লাগিল। শিৱামণি সম্পৰ্কে মুখ্যমন্ত্ৰী সুধিছিল কোনোবা, কিন্তু তেওঁ সেইটো গুৰুত্ব নিদিলে। সম্ভাৱনা আছে নেকি যে টিকট নাপালে তেওঁ টিকট বঞ্চিত হৈ বিজেপিমুখী হ'ব পাৰে আকৌ? টিকেটটো বিধানসভাতো পোৱা নাই, তথাপিতো বিজেপিত যোৱা নাই। গতিকে শিৱামণি নাযায় বিজেপি। আন এটা প্ৰসংগ উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকী যে তৰুণ গগৈ যদি 5 বছৰ মুখ্যমন্ত্ৰী থাকিলেহেঁতেন কাজিৰঙাত গৈ এটা নাথাকে। এইটো কোৱা কথা, এইটোতো মানে তৰুণ গগৈ কি গড় মাৰিছে নেকি? তৰুণ গগৈৰ কথা কয়। তৰুণ গগৈৰ সময়ততো তেওঁ মন্ত্ৰী আছিলে, নাছিল জানো? হেমন্ত বিশ্ব শৰ্মা 1 নম্বৰ মিনিষ্টাৰ আছিল। গতিকে তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা 15টা বছৰেই তেওঁ মন্ত্ৰী। তৰুণ গগৈক দোষাৰোপ কৰাটোতো কিমান দূৰ সমীচীন এইটো আপোনালোকে চিন্তা কৰিব লাগে। ৰাজ্যত ভয়ংকৰ মূল্য বৃদ্ধি আৰু তাৰ বিৰুদ্ধে আপোনালোকৰ এই মুহূৰ্তত ভূমিকা তেনেধৰণৰ দেখিব পোৱা হোৱা নাই। এইটো আমি মূল্যবৃদ্ধি সংক্ৰান্তত যোৱা বিধানসভাত আমি উত্থাপন কৰিছিলোঁ, কিন্তু ট্ৰেজাৰী বেঞ্চৰ পৰা যিটো গুৰুত্ব পাব লাগিছিল সেই গুৰুত্বটো আমি পোৱা নাছিলোঁ। কিন্তু ইতিমধ্যেই আজি বিশেষকৈ পিঁয়াজৰ মূল্য একেবাৰে গৈ 60 টকা 70 টকা পাইছে। যদিও ট্ৰেইনৰ জৰিয়তে পিঁয়াজ আহি আছে বুলি ইতিমধ্যে খবৰ পাইছোঁ, কিন্তু আহিলে কি হ'ব নাজানো। কিন্তু এতিয়াতো ডাবলতকৈ বেছি দাম বাঢ়ি গৈছে। তাৰ লগতে অন্যান্য সামগ্ৰীৰ দামো বৃদ্ধি হৈছে। গতিকে চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কণ্ট্ৰল কৰিবলৈ, মূল্যবৃদ্ধি ৰোধ কৰিবলৈ। এই চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।